নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়োৱা হৈছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব ইয়াৰ পাছতো এই মুহূৰ্তত আনতে এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে অসমবাসী ৰাইজৰ বাবে কিয়নো কৈছে নিৰ্বাচন সমান্তৰালকৈ ৰাজ্যত ফাকুৱা সমাগত কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি ফাকুৱা নিৰ্দেশনা জাৰি কৰিছে চাওক কি কৰিব পাৰিব কিয়নো তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে ৰাজ্যত বিধানসভা নিৰ্বাচনত জ্বৰ লগতে ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ এটা দিন বাকী আছে কিন্তু কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যত ফাকুৱাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যক আৰু এই নিৰ্দেশনা অনুসৰি ফাকুৱা খেলিবলৈ আহ্বান জনায় কিন্তু হোলী খেলাৰ নামত জনসংগ্ৰাম কৰিবলৈ বাধা প্ৰদান কৰিছে মাস্ক পিন্ধি বা সামাজিক দূৰত্ব মানি চলি ফাকুৱা খেলিব পাৰিব লাগিব যোৱা বোৱা আৰু বস্তু ভাগ বতৰা কৰি খাওঁতে সাৱধান হ'ব লাগিব এক ব্যৱহাৰযুক্ত প্লেট আৰু তথা গ্লাছৰ ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ লগতে কৈছে ফাকুৱা নামত কোনো ধৰণৰ সাৰ্বজনিক অনুষ্ঠান আৰু আয়োজন কৰিব নোৱাৰিব পৰাপক্ষত পৰিয়ালৰ লগত ঘৰতে থাকি ফাকুৱা উদযাপন কৰিবলৈ আহ্বান জনাইছে ইয়াৰ পাছতো আন এটা এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী কিয়নো কৈছে এলাৰ্ট অহা 1 এপ্ৰিলৰ পৰা অচল হৈ পৰিব এইকেইটা বেংকৰ পাছবুক আৰু চেকবুক জানি লওক সবিশেষ সময় নাই আপোনাৰ হাতত কিয়নো কৈছে বেংকৰ একত্ৰীকৰণৰ ফলস্বৰূপত দেশত 1 এপ্ৰিলৰ পৰা সলনি হ'ব বহু বেংকৰ নিয়ম আৰু কিয়নো ইয়াত কৈছে 1 এপ্ৰিল 2019 আৰু 1 এপ্ৰিল 2020 পৰা কাৰ্যকৰী হৈছিল এই দেনা বেংক আৰু তাৰ লগতে কৈছে বিজয়া বেংক আৰু কৰ্পৰেশ্যন বেংক অন্ধ্ৰ বেংক আৰু অৰিয়েণ্টেল বেংক আৰু অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ এলাহাবাদত একত্ৰীকৰণৰ প্ৰক্ৰিয়া কিয়নো কৈছে যে তেনেস্থলত সম্প্ৰতি আৰু উপৰোক্ত বেংকসমূহৰ গ্ৰাহক বা একাউণ্টত ধৰাসকলে মন কৰিব লাগে যে বেংকসমূহৰ চেকবুক আৰু পাছবুক 1 এপ্ৰিল 2021 পৰা অসাৰ হৈ পৰিব লক্ষণীয় যে দেনা বেংক অফ বিজয়া বেংকক 2019 চনৰ 1 এপ্ৰিলৰ পৰা বেংক অফ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল আনহাতে অৰিয়েণ্টেল বেংক আৰু অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়াক পাঞ্জাৱ নেশ্যনেল বেংকৰ সৈতে একত্ৰিত কৰা হৈছিল তাৰপিছতে সিন্ডিকেট আৰু বেংকক কানাডাৰ বেংকৰ সৈতে অন্ধ্ৰপ্ৰদেশ বেংকক আৰু কৰ্পৰেশ্যন বেংকৰ সৈতে ইউনিয়ন বেংকক অফ ইণ্ডিয়াৰ সৈতে এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হৈছিল আৰু ইয়াত কৈছে তেনেস্থলত গ্ৰাহকসকলক সতৰ্ক কৰি পাঞ্জাৱ নেশ্যনেল বেংকে আৰু বেংক অফ বৰোদাই ইতিমধ্যে জনাইছে যে অৰিয়েণ্টেল বেংক অফ আৰু কমাৰ্চ ইউনাইটেড বেংক অফ ইণ্ডিয়া বিজয়া বেংক অফ দেনা বেংকৰ বৰ্তমানে চলি থকা চেকবুক অহা 1 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব কিয়নো এইবোৰ কেৱল 31 মাৰ্চ 2021 বৈধ হৈ থাকিব সেয়ে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে একেদৰে অন্যান্য একত্ৰিত বেংকৰ একাউণ্টত ধৰাসকলক তেওঁলোকৰ বৰ্তমানৰ চেকবুক আৰু পাছবুক কেৱল 31 মাৰ্চলৈকে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব আৰু এই বেংকসমূহৰ গ্ৰাহকসকলে জানি লোৱাটো দৰকাৰ যে তেওঁলোকৰ একাউণ্ট নম্বৰ আৰু IFSC কোড আৰু MRC কোড আৰু শাখা ঠিকনা আৰু চেকবুক আৰু সলনি হ'ব গৈছে অৱশ্যে সিন্ডিকেট বেংক আৰু কানাড়া বেংক আৰু বিদ্যমান বেংক আৰু বুক অফ পাছবুক 30 জুন আৰু 2021লৈকে বৈধ হৈ থাকিব মেছেজ বা ইমেইলৰ জৰিয়তে সকলো গুৰুত্বপূৰ্ণ তথ্য আপডেট লাভ কৰিবলৈ এই বেংকসমূহৰ গ্ৰাহকসকলে তেওঁলোকৰ মোবাইল নম্বৰ ঠিকনা মনোনীত ব্যক্তি আদিৰ দৰে বিৱৰণ আপডেট কৰিব লাগিব তাৰ লগতে নতুন চেকবুক আৰু পাছবুক লাভৰ বাবে পিছত বেংক একাউণ্টৰ ধাৰকসকলে মিউচুৱেল ফাণ্ড আৰু ট্ৰেডিং একাউণ্ট জীৱন বীমা আঁচনি আয়কৰ একাউণ্ট আৰু ইনকাম টেক্স একাউণ্ট AFD RD PPF একাউণ্টকে ধৰি বিভিন্ন স্থানত তেওঁলোকৰ নতুন বেংকিং বিৱৰণী আপডেট কৰিব লাগিব যাতে তেওঁলোকৰ ভৱিষ্যত তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্ধিয়াৰ পাছতো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো কৈছে 1 এপ্ৰিলৰ পৰা প্ৰৱৰ্তন হ'ব নতুন নিয়ম আপোনাৰ দৰমহা PFৰ আৰু গ্ৰেচুইটিৰ ওপৰত পৰিব প্ৰভাৱৰ বিষয়ে জানক সবিশেষ কিয়নো চৰকাৰী কৰ্মচাৰীৰ বাবে ইয়াত কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে সমগ্ৰ দেশতে 2021 চনৰ 1 এপ্ৰিলৰ পৰা নতুন মজুৰি কোড প্ৰৱৰ্তন কৰিব পাৰে যদি এই কোড প্ৰযোজ্য হয় আপোনাৰ দৰমহা গাঁথনি আৰু PFৰ অৱদানৰ পৰা গ্ৰেচুইটি আৰু টেৰ টেক্স প্ৰদানলৈ সলনি হ'ব তদুপৰি শ্ৰমৰ আৰু সংজ্ঞাও মজুৰি কোড বিল 2019 অনুসৰি সলনি হ'ব নতুন সংজ্ঞা অনুসৰি মজুৰি অৰ্থ আৰু কৰ্মচাৰীৰ মুঠ দৰমহা কমেও 50% কৈছে নতুন নিয়মটো ব্যক্তিগত খণ্ডৰ আৰু কৰ্মচাৰীসকলৰ বেতন স্কেলতো প্ৰযোজ্য হ'ব ইপিনে PFৰ অৱদান আৰু সৈতে গ্ৰেচুইটি বৃদ্ধি কৰিব আৰু কৰ্মচাৰীসকলৰ টেক হোম আৰু দৰমহা হ্ৰাস কৰিব কিন্তু ইয়াত কৈছে যে কোনো নতুন আৰু কোড মজুৰিয়ে আপোনাৰ টেক হোম দৰমহা হ্ৰাস কৰিব পাৰে আৰু কিন্তু PFৰ দৰে অৱসৰ লাভ পুঁজিৰ গ্ৰেচুইটি অধিক ধৰণেৰে জমা কৰা হ'ব এইটোৱে আপোনাৰ ভৱিষ্যত অৰ্থনৈতিক সুৰক্ষাৰ বাবে ভাল প্ৰমাণিত হ'ব পাৰে আৰু লগতে কৈছে CCT আৰু মৌলিক মজুৰি ACICR আৰু অৱসৰ লাভালাভত যেন PFৰ গ্ৰেচুইটি ইকুৱেল NPSৰ আৰু দৰে 3 পৰা 4টা উৎপাদন থাকে কিন্তু নতুন মজুৰি
কোডৰ আৰু সংজ্ঞা অনুসৰি কৰ্মচাৰীসকলৰ মৌলিক দৰমহা মুঠ CTCৰ কমেও 50% হ'ব, যাৰ অৰ্থ হৈছে মাহিলী ভাত্তা মুঠ CTCৰ 50%তকৈ অধিক নহ'ব। CTCৰ পৰিমাণ কেতিয়াও কৰ্মচাৰীৰ টেক হোম দৰমহা সমান নহয়। সেয়েহে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে এটা কোম্পানীয়ে যেতিয়া একেৰাহে 5 বছৰ ধৰি পিছত গ্ৰেচুইটি লাভ কৰে, কিন্তু নতুন আইন অধীনত কৰ্মচাৰীসকলে কেৱল 1 বছৰ কামৰ পিছতেই গ্ৰেচুইটি অধিকাৰ লাভ কৰিব পাৰে। কিন্তু 7 নং বেতন আয়োগৰ দৰমহা নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে দিয়ে হাৰ 17% আৰু কেন্দ্ৰীয় চৰকাৰে এই হাৰ 4% বৃদ্ধিৰ সৈতে 21%লৈ অনুমোদন কৰিছে। আৰু তাৰ লগতে কৈছে যে নতুন নিয়ম অনুসৰি মৌলিক দৰমহা, বিশেষ ভাত্তা, বোনাছ আদি সম্পূৰ্ণৰূপে কৰযোগ্য। ইন্ধনৰ বাবে পৰিবহণ, ফোন, বাতৰি কাকত আৰু কিতাপ আদিৰ বাবে ভাত্তা সম্পূৰ্ণ কৰমুক্ত আৰু ACR কৰমুক্তৰ বাবে ইয়াৰ অংশ হ'ব পাৰে। লগতে মৌলিক দৰমহা 10% সমান NPSৰ অৱদান কৰমুক্ত হ'ব। আনহাতে গ্ৰেচুইটি 20 লাখ টকালৈকে সন্ধিয়া পাছতো আনহাতে গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে। কাৰণ কৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে অঘটন সংঘটিত, বিজেপিৰ কাৰ্যকৰ্তাৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ। কিন্তু তাৰ লগতে কৈছে যে অসম সমান্তৰালকৈ পশ্চিমবংগতো আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। পুৱাৰ পৰা এতিয়ালৈকে ৰাজ্যখনৰ 7.62% ভোটদান সম্পূৰ্ণ হৈছে। সম্প্ৰতি ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আহিছিল যদিও মাজতে ঘটিল অঘটন। পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাত এগৰাকী বিজেপি কৰ্মকৰ্তাৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহ লোকজনৰ মংগল চোৰেন বুলি চিনাক্ত কৰা হৈছে। কিন্তু তাৰ লগতে কৈছে তেওঁ খুখুৰীয়া, বেগমপুৰ আৰু জিলাৰ পৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আজি সন্ধিয়া আন এটাই গুৰুত্বপূৰ্ণ এই মুহূৰ্তত আজিৰ দিনটোৰ অতি গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে। কিয়নো কৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছিল আজি ৰাতিপুৱাৰ পৰা। কিয়নো আজি EVMত বন্দী হ'ব কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়। কিয়নো তাৰ লগতে কৈছে যে অসম বিধানসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছিল। প্ৰথম পৰ্যায়ৰ মুঠ 47টা সমষ্টিৰ বাবে 9 জিলাৰ 5টা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ 11খন জিলাৰ 11,537 গৰাকী ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মুঠ 81,915 গৰাকী ভোটাৰে নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ লগতে 2,264 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। সেয়েহে কৈছে ইয়াৰ ভিতৰত 40 লাখ আৰু 77,210 গৰাকী পুৰুষৰ ভোটাৰ আৰু তাৰ লগতে 40,32,481 গৰাকী মহিলা ভোটাৰে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব। কৰোনাৰ ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নীতি নিয়মৰ মাজেৰে সম্পূৰ্ণ হ'ব ভোটদানৰ প্ৰক্ৰিয়া। আৰু ইয়াত লগতে কৈছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী বহুকেইটা হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব, EVMত বন্দী হ'ব। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব হেভিৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজ্য দলৰ সভাপতি অখিল গগৈ, মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী যোগেন মহন্ত, সঞ্জয় কিষাণ, কংগ্ৰেছৰ নেতা ভূপেন কুমাৰ, প্ৰাক্তন সাংসদ RP শৰ্মা আৰু AJP নেতা জগদীশ ভূঞা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলী সমষ্টিৰ পৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা গহপুৰ সমষ্টিৰ পৰা, লুৰিণজ্যোতি গগৈ দুলীয়াজনৰ পৰা আৰু নাহৰকটীয়া সমষ্টিৰ পৰা, আৰু লগতে কৈছে যে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সেইদৰে বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়েও যোৰহাট সদৰ সমষ্টিৰ পৰা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বোকাখাট সমষ্টিৰ পৰা, আৰু নৱ কুমাৰ দলে ঢুকুৱা সমষ্টিৰ পৰা, আৰু প্ৰাক্তন মন্ত্ৰী তথা অলপতে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা অজন্তা নেওগে গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা